দলে এইটো ঠিক কৰিছিল যে প্ৰত্যেকখন জিলাতে মোৰ এখনকৈ সভা হ'ব লাগে। আজি গোৱালপাৰাত কৰিলোঁ, বৰপেটা হ'ল, গধূলি নলবাৰীত আছে। ঠিক তেনেকৈ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও আৰু উজনি অসম, বৰাক উপত্যকা, মধ্য অসমৰ মই সকলোতে গ'লোঁ। মাজুলীত বতৰৰ অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ। তাক বাদ দি গোটেইকেইখন জিলাতে মোৰ মোটামুটি যোৱাটো হ'ব লাগে। ভাল হ'ব, ইয়াতো একোতো অসুবিধা নাই। আৰু আমি প্ৰায় কেইখন জিলা পৰিষদতে বা জিলাতে আমি জিলা পৰিষদ গঠন কৰিম। এইটোতো কংগ্ৰেছীবিলাকে কৈ আছে, আমিতো কোৱা কথা নহয়। কংগ্ৰেছীবিলাকে নিজেই কৈ আছে 30 লাখ লৈছে, 40 লাখ লৈছে, 50 লাখ লৈছে। টিকেটৰ কাজিয়াত মাৰামাৰি কৰি প্ৰদ্যুৎ বৰদলৈৰ গাড়ীও আক্ৰমণ কৰিছে। এইবিলাকতো আমি নিজে দেখি আছোঁ। আমাৰ বিজেপিতো একো হোৱা নাই, এজিপিতো হোৱা নাই। মই এইটো কোৱা নাই। মই কৈছোঁ যে এই 5 বছৰ মুখ্যমন্ত্ৰী হ'লোঁ, আগততো মই কেতিয়াও CM হোৱা নাই। এইবাৰ কামবিলাক লাহে লাহে কৰি আছোঁ, এতিয়া শিকিলোঁ বহুত। গতিকে পিছৰ 5 বছৰ আৰু স্পীডত কাম হ'ব। কহিনুৰ থিয়েটাৰ, সকলো থিয়েটাৰ আগতে নৃত্য নাটিকা হয়, তাৰ পিছত নাটকখন হয়। গতিকে মই কৈছোঁ যে এই 5 বছৰ ট্ৰেইনিং হ'ল, শিকিলোঁ, বুজিলোঁ, কৰিলোঁ, কিন্তু আৰু বহুত কৰিবলগীয়া আছে। পিছৰ 5 বছৰত আমি কৰিম। চাওক, KC বেণুগোপালে অভিযোগ কৰিছিল যে প্ৰদ্যুৎ বৰদলৈক বিজেপিয়ে আক্ৰমণ কৰিছে। কিন্তু মই সিদিনাখনো কৈছিলোঁ যে ধিং ৰূপহীত আমাৰ বুথ কমিটিয়ে নাই, আমাৰ মানুহে নাই। তদন্ত হ'ল, তদন্তত ওলাই পৰিলে যে কংগ্ৰেছৰ এজনে প্ৰথমতে 30 লাখ টকা ঘোষ দিছিলে, তেওঁক টিকট দিম বুলি ক'লে। পিছত এজনে আহি 50 লাখ দি দিলে। তেতিয়া পুৰণাজনৰ 30 লাখৰ টিকট গ'ল, 50 লাখে টিকট পালে। গতিকে 30 লাখে গাড়ী আক্ৰমণ কৰিলে। আমি কালি এৰেষ্টো কৰিলোঁ। আৰু ইয়াত দুটা গ্ৰুপো আছে, দুটা সংসদৰ দুটা গ্ৰুপ নগাঁৱত। ইটো গ্ৰুপে সিটো গ্ৰুপৰ লগত এনেকুৱা আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থাকে। তাতে আগৰ সংসদ আছিল গৌৰৱ গগৈ, এতিয়া প্ৰদ্যুৎ বৰদলৈ। দুইজনৰ দুটা গ্ৰুপ। গৌৰৱ গগৈ, ৰকিবুল এটা গ্ৰুপ, আমাৰ লাহৰীঘাটৰ MLA এটা গ্ৰুপ, প্ৰদ্যুৎ বৰদলৈ এটা নিজা গ্ৰুপ। যোনে য'ত টিকট পাইছে মাৰামাৰি কৰি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।